हेलो स्टूडेंट्स की खबर तुम्हालोकर आशा करूँ सकलोए भाले आछा। आजिर এই ভিডিওটোৰ জৰিয়তে ক্লাছ 10ৰ সমছাত্ৰটিক স্বাগতম জনাইছোঁ আৰু তোমালোকৰ ক্লাছ 10ৰ দ্ৰুতপাঠ বৈচিত্ৰময় অসম এই সাবজেক্টৰ পৰা যি কোৱেশ্চনছ তোমালোকৰ ইম্পৰ্টেন্ট আছে HSLC এক্সাম 2026ৰ কাৰণে তাৰে ফাৰ্স্ট কোৱেশ্চনছটো আজি লৈ আহিছোঁ আৰু মই 10টা মান কোৱেশ্চনছ তোমালোকক দি দিম আৰু তোমালোকে সেই 10টা মান কোৱেশ্চনছ পঢ়িবা। যেহেতু যোৱা বছৰৰ কোৱেশ্চন দিয়া হৈছিল 100% কমন পৰিছে আৰু এইবাৰো HSLC এক্সাম 2026ৰ কাৰণেও এনেকুৱা কেইটামান কোৱেশ্চনছ লৈ অহা হ'ব আৰু আজি নম্বৰ 1 কোৱেশ্চনছটো লৈ অহা হৈছে বৈচিত্ৰময় অসম নামৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখাম। আৰু আজি এই কোৱেশ্চনছৰ এনসাৰ তোমালোকক দি যাম। তোমালোকে এটা বহি উলিয়াই ল'বা আৰু কলম এটা লৈ লৈ এই এনসাৰটো লিখি ৰাখিবা। মোষ্ট ইম্পৰ্টেন্ট হয় HSLC এক্সাম 2026ৰ কাৰণে। এটি এনসাৰটো তোমালোকক কৈ যাম, তোমালোকে লিখি যাবা। লগতে তোমালোকক আৰু এটা কথা কৈছোঁ, এতিয়ালৈকে যদি SI লাইট অফ এডুকেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে লাইক কৰিবা, শ্বেয়াৰ কৰিবা। কোৱেশ্চনছটো আছিল বৈচিত্ৰময় অসম নামৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ এনসাৰ তোমালোকে লিখিবা। ক নম্বৰত দিবা বলাইৰাম সেনাপতি। বলাইৰাম সেনাপতি আছিল এগৰাকী সুপ্ৰতিষ্ঠিত লেখক আৰু সংস্কৃতিৰ সাধক। তেখেত একেদৰে আছিল সাহিত্যিক, গীতিকাৰ আৰু সুৰকাৰ। তেখেতে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্যৰ লগতে তিৱা সাহিত্য সভাৰ সভাপতি আৰু নগাঁও জিলাৰ সাহিত্য সভাৰ সভাপতিৰ পদো অলংকৃত কৰিছিল। বলাইৰাম সেনাপতিয়ে ভালেমানে বঁটা লাভ কৰিছিল। বিশাল ব্যক্তিত্বৰ অধিকাৰী এইজনা মহান ব্যক্তিৰ মৃত্যু হয় 2014 চনৰ 11 মে তাৰিখত। তাৰপিছত খ পইণ্টত লিখিবা ভীমবৰ দেউৰী। জননেতা ভীমবৰ দেউৰীয়ে অসমৰ জনগোষ্ঠীসমূহৰ ৰাজনৈতিক আৰু সামাজিক প্ৰতিষ্ঠাৰ বাবে অহৰহ কাম কৰি গৈছিল। 1933 চনত ভীমবৰ দেউৰীয়ে উদ্যোগলৈ দেউৰী, সোণোৱাল, কছাৰী, মটক, মিচিং, বড়ো, তিৱা, ৰাভা আদি অনগ্ৰহৰ জনগোষ্ঠীসমূহক ঐক্যবদ্ধ কৰাৰ বাবে নগাঁৱৰ ৰহাত অসম বয়মৰ অনগ্ৰহৰ জনগোষ্ঠীৰ প্ৰথম অধিৱেশন অনুষ্ঠিত কৰি আছাম বেকৱাৰ্ড প্লেন্স ট্ৰিবিউল লিগেছ গঠন কৰে। তেখেতে বন আৰু শ্ৰম বিভাগৰ মন্ত্ৰিত্ব লাভ কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ আৰু বেলেগ কিবা কুৱেশ্চনছ তোমালোকৰ হাতত থাকে যে তোমালোকে এনসাৰটো লিখিব পৰা নাই, তোমালোকে কমেণ্ট ছেকশ্যনত কুৱেশ্চনছটো দি দিবা আৰু তোমালোকক এনসাৰটো দিয়া হ'ব। যি নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়ালৈকে যদি তোমালোকে SI লাইট অফ এডুকেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। থেংক ইউ SI লাইট অফ এডুকেশ্যন। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।